হীৰাখৰণীয়ে যি টি কথা কয় ইয়াৰ কোনো সামাজিক কোনো ৰেছপন্সিবিলিটি নাই। তেখেতে বড়ো অবড়ো কৰি ৰাজনীতি কৰিব বিচাৰিছে, সমাজ ভাঙিব বিচাৰিছে। আহি গৈছে, এইবাৰ পৰিৱৰ্তন হ'ব, UPPL চৰকাৰ হ'ব। দুৰ্নীতি ভ্ৰষ্টাচাৰী হাগ্ৰামাৰ BPF শাসন আৰু ইয়াত ৰিটাৰ্ণ নহয়। এইটো প্ৰস্থানৰ সময় আহিছে আৰু UPPL আগমনৰ সময় আহিছে। গতিকে ৰাইজে ইয়াত ৰজা হ'ব। আজি ৰাইজৰে এটা চৰকাৰ আহিবলৈ গৈ আছে আৰু এই সময়ত সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা সম অধিকাৰ লৈ জীয়াই থাকিব পাৰিব। ভূমিৰ অধিকাৰ, ৰাজনীতিক অধিকাৰ, সামাজিক অধিকাৰ, সকলো অধিকাৰ ৰাইজক প্ৰদান কৰা হ'ব। আপোনালোকে দুৰ্নীতিমুক্ত গঠন কৰিম বুলি কৈছে। আপোনালোকৰ দলত যদি দুৰ্নীতিমুক্ত কোনোবা সদস্য ওলায় তেতিয়া কি কৰিব? কোনো এটা দুৰ্নীতিক সহ্য কৰা নহ'ব। আমাৰ দলৰে হওক পৰৰে হওক সকলোকে যোনে দুৰ্নীতি কৰে তাক আইনৰ ব্যৱস্থা লোৱা হ'ব। কৈছে BTR চুক্তিখন বড়োলেণ্ডৰ মানে আৰ্হি বুলি কৈছে, কি ক'ব? হীৰাখৰণীয়ে যি টি কথা কয় ইয়াৰ কোনো সামাজিক কোনো ৰেছপন্সিবিলিটি নাই। তেখেতে বড়ো অবড়ো কৰি ৰাজনীতি কৰিব বিচাৰিছে, সমাজ ভাঙিব বিচাৰিছে। সমাজত গঠন কৰিবৰ কাৰণে আগুৱাই লৈ যাবৰ কাৰণে তেখেতৰ হাতত একো আঁচনি নাই। গতিকে এইখিনি সময়ত হীৰাখৰণীয়াৰ কথাটো কৈ লাভ নাই। তেখেতে যিটো ৰাজনীতি কৰিছে এই ৰাজনীতিৰ কোনো দূৰদৰ্শিতা নাই। এনেকুৱা কোনো বিজেপিৰ লগত সম্পৰ্ক নাই, কাৰো লগত সম্পৰ্ক নাই। চব অকলে অকলে খেলিছোঁ। ইয়াৰ পিছত আৰু কোৱা নাই, তাতে কোকৰাঝাৰত যাই বেলেগ কৈছে। গতিকে পিছত আৰু আহিলে খুলিব আপোনালোকে। 100% জেলত পঠাম। কোনো দুৰ্নীতিগ্ৰস্ত মানুহ ইয়াতে মুকলিকৈ থাকিব নোৱাৰিব, চব জেলত পঠোৱা হ'ব।